নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এই ভিডিঅ'ত আপোনালোকক পোষ্ট অফিচৰ নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াৰ অৰ্গেনাইজেশ্যনটো হৈছে ইণ্ডিয়া পোষ্ট অফিচ GDS। পদৰ নাম হৈছে পোষ্টেল এছিষ্টেণ্ট PA, ছৰ্টিং এছিষ্টেণ্ট SA। অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। চেলাৰী ইয়াত আপোনালোকে 42,000 টকাৰ পৰা 55,000 টকালৈকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 42,000 টকাৰ পৰা 55,000 টকালৈকে আপোনালোকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। পোষ্ট অফিচ নিউ ৰিক্ৰুটমেণ্ট 2025 এজ লিমিট মিনিমাম এজ 18 বছৰ আৰু মেক্সিমাম 40 বছৰ। এজ ৰিলেক্সন ইজ এপ্লিকেবল এজ পাৰ ৰুল। ইয়াত মিনিমাম এজ হৈছে 18 বছৰ আৰু মেক্সিমাম 40 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC আৰু ST কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। চিলেকশ্যন প্ৰচেছ ৰিটেন এক্সাম ডকুমেণ্ট ভেৰিফিকেশ্যন। ইয়াত আপোনালোকে লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব আৰু ইয়াৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। নেক্সট ফাইনেল জইনিং। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট শুড হেভ পাছ 12 ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। অৰ্থাৎ আপুনি যদি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টছ ফৰ কেণ্ডিডেট ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, 10 ক্লাছ চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব, 10মান শ্ৰেণী উত্তীৰ্ণ হোৱা প্ৰমাণপত্ৰ লাগিব, ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, ইমেইল ID লাগিব, পাছপোৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰ লাগিব, কাষ্ট চাৰ্টিফিকেট। এইখিনি থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। কি কি ডকুমেণ্ট লাগিব? আধাৰ কাৰ্ড লাগিব, 10 ক্লাছ চাৰ্টিফিকেট, 10ম শ্ৰেণী উত্তীৰ্ণ হোৱা প্ৰমাণপত্ৰ, ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, ইমেইল ID, পাছপোৰ্ট চাইজ ফটো, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট। এইখিনি থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। ষ্টাৰ্টিং ডেট ফৰ এপ্লাই 6 জুনৰ পৰা এইটো ষ্টাৰ্ট হৈছিল আৰু 10 জুলাইলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। 6 জুনৰ পৰা আৰম্ভ হৈছিল আৰু 10 জুলাইলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মই পুনৰ কৈ দিছোঁ, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব, 10মান শ্ৰেণী উত্তীৰ্ণ হোৱা প্ৰমাণপত্ৰ থাকিব লাগিব, ৰেজিষ্টাৰ মোবাইল নাম্বাৰ থাকিব লাগিব, ইমেইল ID থাকিব লাগিব, পাছপোৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰ আৰু কাষ্ট চাৰ্টিফিকেট। এইখিনি থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনটো আপুনি যদি মিনিমাম হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো ৰিটেন এক্সাম, অৰ্থাৎ আপোনালোকে ইয়াত লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। নেক্সট ডকুমেণ্ট ভেৰিফিকেশ্যন। ইয়াৰ পিছত আপোনালোকৰ ফাইনেল জইনিং হৈ যাব। এপ্লিকেশ্যন ফিজ জেনেৰেল আৰু OBC কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC আৰু ST কেণ্ডিডেটসকলেও কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল আৰু OBC কেণ্ডিডেটসকলেও কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। SC আৰু ST কেণ্ডিডেটসকলেও ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এজ লিমিট ইয়াত মিনিমাম 18 বছৰ আৰু মেক্সিমাম 40 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত দৰমহাটো মই কৈ দিছোঁ, 42,000 টকাৰ পৰা 55,000 টকালৈকে আপোনালোকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 42,000 টকাৰ পৰা 55,000 টকালৈকে প্ৰত্যেক মাহে আপোনালোকে দৰমহা লাভ কৰিব। পোষ্টৰ নাম হৈছে পোষ্টেল এছিষ্টেণ্ট PA, ছৰ্টিং এছিষ্টেণ্ট SA। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আজিলৈ ইমানে, ধন্যবাদ।